हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশনৰ এখন কোশ্চেন পেপাৰ লৈ আহিছো আৰু এই কোশ্চেন পেপাৰখন কামৰূপ ডিস্ট্ৰিক্টৰ ইংলিছৰ কোশ্চেন পেপাৰ। তো যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হোৱা নাই তোমালোকে এই কোশ্চেন পেপাৰখন প্ৰেক্টিস কৰি যাবা আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হৈ গৈছে তোমালোকে আমালৈ এই কোশ্চেন পেপাৰটো সেন্ড কৰিব পাৰা। স্ক্ৰীনত মই এটা নম্বৰ দি আছো তোমালোকে এই নম্বৰটোত কোশ্চেন পেপাৰবোৰ সেন্ড কৰিবা। নম্বৰটো হ'ল 6001745135 এই নম্বৰটোত তোমালোকে কোশ্চেন পেপাৰবোৰ সেন্ড কৰিবা। 6001745135 এই নম্বৰটোত তোমালোকে কোশ্চেন পেপাৰবোৰ PDF বনাই সেন্ড কৰিবা আৰু এই কোশ্চেন পেপাৰখন মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা। আৰু ক্লাস 10 কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে, তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা। ডেসক্ৰিপচনত মই তোমালোকক লিংক দি দিম। তেনেহলে পেপাৰখনত কি ন আহিছে আমি চাও। তো তোমালোকক পেপাৰখনত ফুল মাৰ্ক দিয়া আছিল 90 আৰু পাস মাৰ্ক আছিল তোমালোকৰ 27 আৰু তোমালোকক সময় দিয়া আছিল 3 আৱাৰ্স। তো তোমালোকক সেকশন 8 কি 45 টো MCQ দিয়া আছে। সো MCQ বৰ কি দিয়া আছে, চুজ দা কারেক্ট অপশন क्वेश्चन नंबर 1 to 45 এইবোৰ তোমালোকক কিমান নম্বৰ দিয়া আছে 1 নম্বৰ কৈ দিয়া আছে। তো প্ৰথমটো দিছে নট এ লিভ ৰিমেইন অন দা ট্ৰিজ বিকজ চাইটা অপশন দিছে কোনটো হ'ব। সো তোমালোকে কোশ্চেন পেপাৰখন চাই যোৱা। सेक्शन 1 তোমালোকক 45 টো MCQ দিয়া আছে।
তো তার পিছত তোমালোকক সেকশন বি তোমালোকক 2 মার্কৰ কোশ্চেন দিয়া আছে 6টা সো তোমালোকক 12 মার্ক দিয়া আছে সো তোমালোকে সেকশন বি কোশ্চেন বৰ চাই লোৱা তার পিছত তোমালোকক সেকশন সি এটা 3 মার্কৰ কোশ্চেন দিয়া আছে সো এই কোশ্চেনটো তোমালোকে চোৱা এটা নহয় দুটা দিয়া আছে তার পিছত তোমালোকক সেকশন ডি তোমালোকক রাইটিং সেকশন দিয়া আছে সো তোমালোকক লেটার দিয়া আছে তার পিছত তোমালোকক প্যাসেজ দিয়া আছে সো এইবোৰ তোমালোকে চাই লোৱা তার পিছত তোমালোকক সেকশন ই তোমালোকক গ্রামার দিয়া আছে ভয়েস চেঞ্জ কারেক্ট টেন্স এইবোৰ তোমালোকক দিয়া আছে সো তোমালোকে চোৱা তো এইখিনি আছিল আজিৰ কোশ্চেন পেপাৰখন আশা ৰাখিছো আজি ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পালা তেনেহলে এটা ভিডিও লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকৈ আমি বিভিন্ন ডিস্ট্ৰিক্টত তোমালোকক হাফ ইয়াৰলি এক্সামৰ পেপাৰবোৰ দি যাম আৰু আমি ক্লাস 10 ৰ কাৰণে ভালেখিনি ভিডিও তোমালোকক ইউটিউবত আপলোড কৰি থৈছো যদি কোনোবাই চোৱা নাই তোমালোকে চাই লবা আৰু এই কোশ্চেন পেপাৰৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা আৰু আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে তাত তোমালোকে জয়েন হৈ লবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো